তো অলপ পজিটিভ নিউজ আহিছে গাইজ, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলোৱে লাগিলে, সকলোৱে কষ্ট কৰিলে আৰু ফাইনেলি অলপ পজিটিভ নিউজ আহিল। কেনেকুৱা ধৰণৰ মই কৈ আছোঁ এইটো ভিডিঅ'টো। ক্লিয়াৰিং দ্য এয়াৰ অন ডক্টৰ বাণীকান্ত কাকতি মেৰিট লিষ্ট স্কুটাৰ ডিষ্ট্ৰিবিউশ্যন। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ষ্টুডেণ্টছৰ গ্ৰুপবিলাকত এড হওঁ বুলি ভাবিলে হ'ব পাৰে। ইলিজিবিলিটি যিটো আছিল সেইটো কৈ দিওঁ। বয়জ 75% লাগিব আৰু গাৰ্লছ 60%। এজ উই নট বিফৰ, আমি জানো এইটো আগতে যে এইটো আছিল ক্ৰাইটেৰিয়া। চ' মেইন যিটো বস্তু লাগে সেইটো যে হোল্ড এ PRC অফ আছাম। তো চাওক ইয়াত লিখিছে হোল্ড এ PRC অফ আছাম। আছামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। পাৰ্চুইং দ্য ডিগ্ৰী ইন এন ইনষ্টিটিউশ্যন অফ ইন আছাম। চ' এইখিনি আমি অলপ আগতে যে কেইদিনমান আগতে মামাই যিটো ডিক্লাৰেশ্যন দিছিল তাত আছিল। হেভ নট ড্ৰপড ফৰ কোচিং এক্সেট্ৰা এজ ফৰ এক্সাম্পল আৰ পাৰ্চুইং দেয়াৰ এডুকেশ্যন উইদাউট এনি গেপ। চ' গেপ নোহোৱাকৈ এডুকেশ্যনটো কৰি থাকিব লাগিব, মানে ড্ৰপাৰবিলাকে নাপায়। আৰু ইয়াত চাওক এই বস্তুখিনি আমাৰ যিমান আমি কষ্ট কৰিলোঁ, এই কিমান লাগিলোঁ আমি, ফাইনেলি হৈ গ'ল ভাই, ফাইনেলি আমি জিকি গ'লোঁ। We have also decided to include students who have got admission in national institute outside Assam like IIT. IIT বিলাক আগতে নিদিম বুলি কৈছিল। IIM, IIIT, NIT, AIMS, NID and any central university are eligible for the provided. They have a valid PRC. কিন্তু তেওঁলোকৰ এখন কি লাগিব? PRC লাগিব, আদাৰৱাইজ নাপাব। PRC তো থাকিবই যদি অৰিজিনেলি অসমৰ হয়। চ' আমি বহুত লাগিলোঁ, ফাইনেলি আহিল, তাৰমানে অলপ পজিটিভ নিউজ আহিল। আৰু কিন্তু ড্ৰপাৰবিলাকে এতিয়াও পোৱা নাই, দেখা যাওক। আৰু আমি ৰিকুৱেষ্ট কৰোঁ নে নকৰোঁ, কি কৰা যায় সকলোৱে কমেণ্ট বক্সত জনাই দিব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব, আৰু গ্ৰুপত যদি এড হ'ব বুলি ভাবে ষ্টুডেণ্টছৰ, দেন ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি এড হ'ব পাৰে। ধন্যবাদ।